আজি শিৱসাগৰ ডিষ্ট্ৰিক্ট ডায়েগনষ্টিক এছ'চিয়েশ্যনৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। এই সভাৰ লগতে সংগতি ৰাখি জ্যেষ্ঠ ব্যৱসায়ীসকলক আমি সম্বৰ্ধনা জনাওঁ। লগতে ৰোগীসকলৰ বাবে আমি কিছুমান বিনামূলীয়া চিকিৎসা সেৱা ইয়াত উদ্বোধন কৰিলোঁ, আমাৰ শ্ৰেষ্ঠ সদস্যসকলে কৰিলে। তাৰ ভিতৰত আপোনাৰ অক্সিজেন কনচেণ্ট্ৰেটৰ, অক্সিজেন চিলিণ্ডাৰ, হুইল চেয়াৰ, ৱাকাৰ, এয়াৰ মেট্ৰেছ। কাৰণ ইয়াত বিগত বৰ্ষত দেখা গৈছে, সময়ছোৱাত দেখা গৈছে যে অক্সিজেন এটাৰ কাৰণে বহুত প্ৰব্লেম হৈ যায়। আৰু আমি যিখিনি মেচিন ইয়াত উদ্বোধন কৰিছে আজি, সেইখিনি পেচেণ্টৰ কাৰণে আগবঢ়াই দিছোঁ। তাত মেইনলি আছে অক্সিজেন কনচেণ্ট্ৰেটৰ, যিটো বস্তু নিজে প্ৰডাকশ্যন কৰে, অক্সিজেনটো নিজে প্ৰডাকশ্যন কৰে, তাত ৰিফিল কৰিব নালাগে আৰু ই নিজে প্ৰডাকশ্যন কৰি নিজে ৰোগীক দি থাকে। তেনেকুৱা ধৰণৰ শিৱসাগৰত প্ৰথমবাৰৰ কাৰণে আমি পেচেণ্টৰ হাতত বিনামূলীয়াভাৱে এৰি দিছোঁ আৰু এইটো এটা ব্যতিক্ৰমী বুলি আমি ভাবিছোঁ।